এতিয়া এই যে ভিতৰ গোলাম সদৃশ চুলাই সেৱনকাৰী মগজুশূন্য গোবৰ ভৰ্তি মগজুৰ যিবিলাক দল সংগঠন আছে এই কাপুৰুষৰ দলবোৰে কয় যে মিয়া মানুহ অমুকত থাকিব পাৰিব অমুকত থাকিব নোৱাৰে কোন তোমালোক কোনে দিলে তোমাক সেই অধিকাৰ যে মিয়াই ক'ত থাকিব পাৰিব আৰু মিয়াই ক'ত থাকিব নোৱাৰিব হু আৰ ইউ টু ডিসাইড নোৱাৰা তুমি ডিসাইড কৰিবৰ কাৰণে মই যিকোনো প্ৰান্তত গৈ থাকিব পাৰো কেৱল অসমতেই নহয় ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ থকাৰ অধিকাৰ মোৰ আছে আৰ্টিকল 19(1) ইয়ে সেয়া সুনিশ্চিত কৰিছে মই কলো গৰ্বিত অসমীয়া গৰ্বিত ভাৰতীয় গৰ্বিত মুছলমান গৰুৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই মই নাখাওঁ গৰু নাখালে যদি অসমৰ পৰিৱেশ ভালে থাকে অসমত যদি সাম্প্ৰদায়িক ঐক্য ভালে থাকে মই নাখাওঁ গৰু এইখিনি ত্যাগটো মই কৰিব পাৰো মোৰ পূৰ্বপুৰুষে যদি বুকুত গুলি পাতি লৈ ভাৰতবৰ্ষক স্বাধীন কৰিব পাৰে মই গৰু খোৱাটো কিয় বাদ দিব নোৱাৰো মই পাৰো মই বাদ দিছো কথা বতৰাবোৰ ইমান তৰল কৰি নিয়া হৈছে কথা বতৰাবোৰ ইমান তৰল কৰি নিয়া হৈছে যে মানুহৰ খাদ্যৰ ওপৰত এতিয়া আক্ৰমণ হৈছে আজি আপোনালোকক কৈ ভাল পাম আইনৰ ছাত্ৰ হিচাপে যে ভাৰতবৰ্ষ এখন সংবিধানৰ দ্বাৰা পৰিচালিত দেশ ভাৰতবৰ্ষ এখন সংবিধানৰ দ্বাৰা পৰিচালিত দেশ ভাৰতবৰ্ষৰ সংবিধানে সকলোকে সমান অধিকাৰ দিছে কিন্তু গেৰুৱা শিবিৰৰ ভিতৰ গোলামসকলে ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰক মানি নলয় গেৰুৱা শিবিৰত প্ৰৱেশ কৰা কাৰোবাৰ আপোনালোকে জানেনে কাহিনীটো যে অসমত এজন ৰাজনীতিবিদ আছে যিজনে দিল্লীৰ কোনোবা ৰাজনৈতিক নেতাৰ ঘৰত কুকুৰে খোৱা বিস্কিট খাই পিছত বেলেগ দলত জইন কৰিছে জানে ন নামটো ক'ব নালাগে মই সেইখন দেশৰ ল'ৰা যিখন ৰাজ্যত এগৰাকী ৰাজনীতিবিদ আছে যিগৰাকী ৰাজনীতিবিদে আগদিনাখন দিল্লীৰ কোনোবা নেতাৰ ঘৰত কুকুৰে খোৱা বিস্কিট মানে কুকুৰে খাই পেলাই থোৱা বিস্কিট খাই পিছদিনাখন বেলেগ দলত জইন কৰিছে এতিয়া তেওঁলোক হৈ পৰিছে অতি গেৰুৱা শিবিৰৰ তেওঁলোক ভৃত্য আৰু তেওঁলোকে কয় যে ভাৰতবৰ্ষতো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ থকা এটা ৰাজ্য বা ৰাষ্ট্ৰ হ'ব নোৱাৰে মই নামানো এতিয়া কোনোবাই যদি কয় মই সংবিধান নামানো আপুনি কি কৰিব একোতো কৰিব নোৱাৰে মই মানো সংবিধান মইতো কৈছো মই হাজাৰবাৰ কম মই এজন গৰ্বিত ভাৰতীয় মই এজন গৰ্বিত মুছলমান মই গৰ্ব কৰো মোৰ ভাৰতবৰ্ষ সংবিধানৰ দ্বাৰা পৰিচালিত হয় মোৰ সংবিধান এনেকুৱা এটা সংবিধান যিটো সংবিধানত সন্নিৱিষ্ট আছে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ইয়াত সকলো ধৰ্মৰ সমান অধিকাৰ আছে কোনোবাই মোৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে আৰু কোনোবাই যদি মোৰ অধিকাৰ কাঢ়ি নিবৰ বাবে চেষ্টা কৰে আল্টিমেট পৰ্যায়লৈ যাবৰ বাবে মই প্ৰস্তুত আছো চৰম পৰ্যায়লৈ যাবৰ বাবে প্ৰস্তুত আছো আইনে মোক সেয়া দিছে আইনে আত্মৰক্ষাৰ যিটো অধিকাৰ সেইটো মোক দিছে ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 19(1) দিয়ে কৈছে যে ভাৰতবৰ্ষৰ এজন নাগৰিকে ফ্ৰীলি মুভ কৰিব পাৰে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত যিকোনো টেৰিটৰীত তেওঁ ফ্ৰীলি মুভ কৰিব পাৰে আৰ্টিকল 19(1) দি সেয়া সন্নিৱিষ্ট কৰা আছে